বুঢ়াচাপৰি উচ্ছেদিতৰ পৰা ধন সংগ্ৰহ কৰাৰ অভিযোগ উত্থাপন হৈছে। উচ্ছেদিত পৰিয়ালৰ পৰা সংগ্ৰহ কৰা হৈছে ৫ৰ পৰা ১৫,০০০ টকা আৰু গেছু উৰফে গিয়াছুদ্দিনৰ বিৰুদ্ধে ধন সংগ্ৰহৰ অভিযোগ উত্থাপন হৈছে। পুনৰবাৰ জনাইছো, বুঢ়াচাপৰিৰ উচ্ছেদিতৰ পৰা ধন সংগ্ৰহ কৰাৰ অভিযোগ উত্থাপন হৈছে। উচ্ছেদিত পৰিয়ালৰ পৰা সংগ্ৰহ কৰিছে ৫,০০০ পৰা ১৫,০০০ টকা পৰ্যন্ত। আৰু অভিযোগ উত্থাপন হৈছে গেছু উৰফে গিয়াছুদ্দিন নামৰ লোকজনৰ বিৰুদ্ধে ধন নিদিলে উচ্ছেদ নচলোৱাৰ দিছিল প্ৰতিশ্ৰুতি। নিজকে বিজেপিৰ নেতা বুলি দিছিল পৰিচয়। মুখ্যমন্ত্ৰী আৰু বিধায়কৰ নাম লৈ ধন সংগ্ৰহ কৰিছিল গেছুৱে। চৰত থাকিবলৈ দিয়াৰ নামতো ধন লোৱাৰ অভিযোগ আছে গেছুৰ বিৰুদ্ধে। আৰু গেছুৰ বিৰুদ্ধে শোণিতপুৰ থানাত গোচৰ ৰুজু কৰিছে জিলা প্ৰশাসন আৰু বন বিভাগে। আৰু শোণিতপুৰৰ বুঢ়াচাপৰিত যেহেতু প্ৰশাসনৰ উচ্ছেদ অভিযান অব্যাহত আছে আৰু সেই উচ্ছেদিত লোকসকলৰ পৰা ধন সংগ্ৰহ কৰাৰ এক গুৰুতৰ অভিযোগ উত্থাপন হৈছে। উচ্ছেদিত প্ৰতিটো পৰিয়ালৰ পৰা ধন সংগ্ৰহৰ অভিযোগ আহিছে। এজন লোকৰ বিৰুদ্ধে অভিযোগ উত্থাপন হৈছে। গেছু উৰফে গিয়াছুদ্দিন নামৰ লোকজনৰ বিৰুদ্ধে অভিযোগ উত্থাপন হৈছে। উচ্ছেদিত পৰিয়ালৰ পৰা সংগ্ৰহ কৰিছিল গিয়াছুদ্দিনে ৫ৰ পৰা ১৫,০০০ টকা পৰ্যন্ত। আৰু ধন দিলে উচ্ছেদ নচলোৱাৰ দিছিল প্ৰতিশ্ৰুতি। যিসকলে ধন দিছিল সেইসকলক উচ্ছেদ চলোৱা নহ'ব বুলি প্ৰতিশ্ৰুতি দিছিল গিয়াছুদ্দিনে। নিজকে বিজেপিৰ নেতা বুলি পৰিচয় দিছিল সেই উচ্ছেদিত পৰিয়ালসকলৰ লোকৰ আগত। মুখ্যমন্ত্ৰী আৰু বিধায়কৰ নাম লৈ ধন সংগ্ৰহ কৰি আহিছিল গিয়াছুদ্দিনে। চৰত থাকিবলৈ দিয়াৰ নামতো ধন লোৱাৰ অভিযোগ উত্থাপন হৈছে গিয়াছুদ্দিনৰ বিৰুদ্ধে। আৰু ইতিমধ্যে গেছু উৰফে গিয়াছুদ্দিনৰ বিৰুদ্ধে শোণিতপুৰ থানাত গোচৰ ৰুজু কৰা হৈছে। গোচৰ ৰুজু কৰিছে জিলা প্ৰশাসন আৰু বন বিভাগে। আৰু ইতিমধ্যে যিহেতু শোণিতপুৰৰ বুঢ়াচাপৰিত উচ্ছেদ অভিযান অব্যাহত আছে, কালিৰ দিনটোত এক উত্তেজনাময় পৰিৱেশৰো সৃষ্টি হৈছিল। উচ্ছেদস্থলীত একাংশ উচ্ছেদিতই আক্ৰমণৰ লক্ষ্য কৰি লৈছিল। একাংশ সাংবাদিকক লগতে প্ৰশাসনৰ লোকৰ লগতো বাক যুদ্ধত লিপ্ত হৈছিল। আৰু সেই উচ্ছেদস্থলীৰ পৰা এক গুৰুত্বপূৰ্ণ খবৰ আহিছে। বুঢ়াচাপৰিৰ যিসকল উচ্ছেদিত পৰিয়াল, সেই পৰিয়ালসকলৰ পৰা ধন সংগ্ৰহ কৰাৰ এক গুৰুতৰ অভিযোগ উত্থাপন হৈছে। দুৰ্ভাগ্যজনক আৰু লাজৰ কথা হ'ল যে বিজেপি চৰকাৰৰ এজন প্ৰভাৱশালী নেতা অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ মিয়াৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰি পেলাই তেখেতে উচ্ছেদ আৰম্ভ কৰিছে। আৰু সেই বিজেপি চৰকাৰত থকা মিয়া এজন লিডাৰে অসমৰ মুখ্যমন্ত্ৰীক এই বুঢ়া আঙুলিটো দেখুৱাই লাখে লাখে টকা সংগ্ৰহ কৰি পেলাই তেখেতে কৈছে যে আমি উচ্ছেদ কৰিব নিদিওঁ, আপোনালোকে লাখ লাখ টকা দিয়ক। তেখেতে গৈ পেলাই বিজেপি কোনোবা মন্ত্ৰীৰ লগত কথা পাতিছে, কোনোবা MLAৰ লগত কথা পাতিছে, কোনোবা সাংসদৰ লগত কথা পাতি পেলাই কৈছে যে আমি উচ্ছেদ কৰিব নিদিওঁ। আৰু এই চৰাঞ্চলত আপোনাৰ শ্ৰমজীৱী খাটি খোৱা লোকসকলে তেওঁলোকে ভাবিছিল যে আমি দুখীয়া মানুহ ২-৪-৫ টকা দিলে অন্তত যদি আমাৰ ৰক্ষা হয়, কাৰণ বিজেপি চৰকাৰে আমাক যেতিয়া উচ্ছেদ কৰিছে তেওঁলোকে আমাক ৰক্ষা কৰিব। কিন্তু এই মিয়া লিডাৰকেইটাই এই ঘেণ্টাডাল দেখুৱাই অসমৰ মুখ্যমন্ত্ৰীক তেখেতৰ বিৰুদ্ধে কিন্তু কৈছে যে লাখে লাখে টকা দিয়া, CMক টকা দিব, MPক টকা দিব, MLAক টকা দিব, মন্ত্ৰীক টকা দিব, কিন্তু টকা ১ টকাও দিয়া নাই। আজি এই ঠাইত যিবোৰ ঠাইৰ পৰা লাখে লাখে টকা উঠাই লৈ গৈছিল, এজন ব্যক্তি অজ্ঞ ব্যক্তি, লিখা পঢ়া নাই, কোনো ধৰণৰ তেখেতৰ সামাজিক জ্ঞান নাই, এই ব্যক্তিজনে চৰাঞ্চলত ঠগবাজ কৰি প্ৰবঞ্চনা কৰি তেখেতে বহুত ডাঙৰ ঘৰ বনাই নগাঁৱত বহি আছে। তেখেতৰ সমষ্টি হৈছে শোণিতপুৰ জিলাৰ বৰচলা। তেখেতে নগাঁও SP অফিচত গোটেই দিনডাল গ'লে তাত পাব, কিন্তু ইয়াতো মানুহৰ লগত প্ৰবঞ্চনা কৰে, শোণিতপুৰতো প্ৰবঞ্চনা কৰে। আমাৰ ওচৰত যেতিয়া সাধাৰণ ৰাইজ আহিছিল, আমাক কৈছিল যে উচ্ছেদ কৰিব, আমি জানো যে উচ্ছেদ এইটো হ'ল বিজেপি চৰকাৰৰ মিয়া বিৰুদ্ধে বহুত ডাঙৰ এটা প্ৰজেক্ট। আৰু এই প্ৰজেক্টত ২০২৬ চনৰ নিৰ্বাচনী বৈতৰণি পাৰ কৰিবলৈ তেওঁলোকে উচ্ছেদ কৰিব, কিন্তু চৰকাৰী ঠাই উচ্ছেদ কৰিব। আমাৰ ক'ব লগা একোৱেই নাই। আমি এটা কথাই অসমৰ মুখ্যমন্ত্ৰীক আমি আহ্বান জনাম, তেখেতক অনুৰোধ কৰিম যে যিসকল প্ৰকৃত ভূমিহীন লোক
এই লোকসকলক আপুনি উচ্ছেদ কৰিছে ঠিকেই, তেওঁলোকৰ কিন্তু সংস্থাপনৰ ব্যৱস্থাৰ দায়িত্ব আপোনাৰ। গতিকে এই মানুহখিনি কলগছ ফালি আকাশৰ পৰা সৰকি পৰা নাই। এই মানুহখিনিয়ে এই অঞ্চলৰ অসমৰ সন্তান, ভাৰতৰ সন্তান উচ্ছেদ হোৱাৰ পিছত যেতিয়া এই লোকক কয় যে এই মানুহখিনি অচিনাকি লোক, সন্দেহযুক্ত লোক, বাংলাদেশী লোক, তেতিয়া আমাৰ হৃদয়ত বহুত কষ্ট পাওঁ। গতিকে অসমৰ মুখ্যমন্ত্ৰীক অনুৰোধ কৰিম, যিসকলক সংস্থাপন অবিহনে উচ্ছেদ কৰিছে, প্ৰকৃত লেণ্ডলেছ লোকসকলক সংস্থাপনৰ ব্যৱস্থা কৰক। সংখ্যালঘু সংগ্ৰাম পৰিষদে ক'বলগীয়া একো নাই। যদি আপোনালোকে ৰাজনীতি কৰিব, আপোনালোকৰ যদি আশা আপোনালোকে গদি দখল কৰিব, পুনৰবাৰ চৰকাৰ গঠন কৰিব, আপোনালোকে আমাক প্ৰতিশ্ৰুতি দিয়ক যে আমি মিয়াক গালি নিদিওঁ, মুছলমানক গালি নিদিওঁ, মুছলমানক অত্যাচাৰ নকৰোঁ, মুছলমানৰ লগত অন্যায় নকৰোঁ, মুছলমানৰ ঘৰত বুলডোজাৰ নচলাওঁ, মুছলমানক বিপদে পৰিচালিত নকৰোঁ। আমি সংখ্যালঘু সংগ্ৰাম পৰিষদে এনে প্ৰতিশ্ৰুতি যদি আপোনালোকে গ্ৰহণ কৰিব পাৰে, আমি আহ্বান জনাম পুনৰবাৰ আপোনালোকে বিজেপি ভোট দিয়ক, অন্যথা আমি ভোট বৰ্জন কৰিবলৈ আমি আহ্বান জনাম। অসম চৰকাৰ ব্যৰ্থ, কাৰণ 2023 চনত এই আজি যিটো এলেকাত উচ্ছেদ হৈ আছে, এই উচ্ছেদ স্থানত 2023 চনত উচ্ছেদ হৈছিলে, কিন্তু এই বিগত 2 বছৰৰ ভিতৰত এই হাজাৰ হাজাৰ ভূমিহীন লোকসকলক চৰকাৰে সংস্থাপন দিব পৰা নাই, যাৰ ফলত এই মানুহখিনিক ভূমিহীন মানুহখিনি আকৌ সেই উচ্ছেদস্থলীত তেওঁলোকে ঘৰ বান্ধিবলৈ আকৌ বাধ্য হ'ব লগা হৈছে। কিন্তু আমি ভাবোঁ এই ক্ষেত্ৰত চৰকাৰ সম্পূৰ্ণভাৱে ব্যৰ্থ। চৰকাৰে মানুহখিনিক কোনো ধৰণৰ সংস্থাপন দিব পৰা নাছিল, যাৰ ফলত পুনৰ আকৌ উচ্ছেদ কৰিব লগা হ'ল। তাৰপিছত আপোনালোকে সুধিছে টকা সংগ্ৰহৰ প্ৰশ্ন, এইটো আমাতকৈ আপোনালোকে বেছি জানে। আজি উচ্ছেদস্থলীত গৈ আপোনালোকে নিৰীক্ষণ কৰিছে। আমি বহুতবাৰ এই ক্ষেত্ৰত প্ৰতিবাদ সাব্যস্ত কৰিছোঁ, মানুহৰ লগত আমি মত বিনিময় কৰিছোঁ, আমি বহুতবাৰ এই ক্ষেত্ৰত বিৰোধিতা কৰিছোঁ। কিন্তু এছাম ব্যক্তিসকলে, যি ব্যক্তিৰ আপোনালোকে নাম লৈছে গিয়াছুদ্দিনৰ নেতৃত্বত এছাম ব্যক্তিসকলে এই চৰ অঞ্চলৰ সাধাৰণ অশিক্ষিত মানুহৰ পৰা বিঘা পিছে প্ৰায় 3,000 টকা সংগ্ৰহ কৰাত আমি শোণিতপুৰ জিলা আয়ুক্ত ডাঙৰীয়াক আমি লিখিতভাৱে মৌখিকভাৱে অৱগত কৰিছোঁ। তাৰ লগতে জিলা প্ৰশাসনৰ লগতো আমি আলাপ আলোচনা কৰিছোঁ, কিন্তু জিলা প্ৰশাসনে এই ক্ষেত্ৰত কোনো ধৰণৰ গুৰুত্ব আৰোপ কৰা নাই, যাৰ ফলত প্ৰায় 50 পৰা 60 লাখ টকা এই চৰ অঞ্চলৰ